কৰি প্ৰাণ আহুতি দিছিল কেইবা হৌ যদিও সংখ্যাত অলপ খেলিমেলি আছে কিন্তু স্থানীয় ৰাইজে কয় 140 গৰাকী ব্যক্তিয়ে প্ৰাণ আহুতি দিছিল আৰু সেইখিনি সময়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামত বহু ক্ষেত্ৰত বহু জায়গাত হয়তো এনেকৈ প্ৰাণ আহুতি দিয়া ব্যক্তিৰ সংখ্যা কম আছিল গতিকে আমি এই ক্ষেত্ৰত আগ্ৰহী আছিলোঁ অসমীয়া আগ্ৰহী আছিল অসম আগ্ৰহী আছিল কিন্তু কৰবাত নহয় কৰবাত হয়তো আমি পিছুৱাই গলো আমি কৰবাত নহয় কৰবাত আমাৰ যিসকল ত্যাগবীৰ যিসকলে জাতিৰ কাৰণে যিসকলে দেশৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি জীৱন আহুতি দিলে জীৱন ত্যাগ কৰিলে তেওঁলোকক হয়তো আমি ভালকৈ শ্ৰদ্ধা জনাব নোৱাৰিলোঁ সন্মান জনাব নোৱাৰিলোঁ বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি প্ৰতিস্থাপিত কৰিব নোৱাৰিলোঁ গতিকে আমি এতিয়া সকলোৱে মিলি আমি আমাৰ যিসকল ব্যক্তিয়ে ত্যাগ কৰিছিল নিজৰ জীৱনক ত্যাগ কৰিছিল জীৱনক প্ৰাণ আহুতি দিছিল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি দেশৰ স্বাধীনতাৰ বাবে যুঁজ কৰিছিল তেখেতলোকক আমি সকলোৱে সশ্ৰদ্ধ প্ৰণাম জনাব লাগিব আৰু লগে লগে তেওঁলোকে প্ৰতিস্থাপিত হ'ব লাগিব যে কিয় কেতিয়া কেনেকৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিছিল সেই কথাবিলাক আমি নতুনকৈ চিন্তা কৰিব লাগিব যেনেকৈ আমি লাচিতক প্ৰতিস্থাপিত কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অহৰহ প্ৰচেষ্টা চলাইছোঁ এইবিলাক কাৰ্যসূচী কৰি আমাৰ পথৰুঘাটৰ ৰণৰ এই স্মৃতিক আমি চিৰযুগমীয়া কৰিব লাগিব আমাৰ ৰহাত ফুলগুৰি ধেৱাৰ স্মৃতিক চিৰযুগমীয়া কৰিব লাগিব আৰু এই বীৰসকলক আমি বিশ্ব দৰবাৰত বা দেশত প্ৰতিস্থাপিত কৰিব লাগিব কেনেকৈ তেখেতলোকে প্ৰাণ আহুতি দিছিল জীৱনক তুচ্ছ কৰি জীৱনক এৰি দিছিল জাতিৰ কাৰণে দেশৰ কাৰণে অখণ্ডতাৰ কাৰণে জানিব বিচাৰিছোঁ স্যাৰ আজি যেহেতু কেইবাগৰাকী কংগ্ৰেছ নেতা আৰু আছুৰ নেতৃবৃন্দ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ যোগদানৰ ব্যৱস্থা কৰিছে গতিকে এনে ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া মই পলিটিকেল কথা এটা ক'ব খোজা নাছিলোঁ তথাপিতো আপোনালোকে যিহেতু সুধিছে গোটেই কথাটো হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ সুশাসন আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ সুশাসন এই কথাবিলাকে চাগে ৰাইজকো আকৰ্ষিত কৰিছে আৰু নেতাসকলেও ভাবিছে যে বেলেগ দল কৰি লাভ নাই যিসকল নেতা আজি বিজেপিলৈকে আহিব বা পূৰ্ণগতিত বিজেপিলৈকে সদায় নেতা কৰ্মীৰ আগমন ঘটিছে বেলেগ দলৰ তাৰ পৰা বুজা যায় যে বেলেগ দলৰ অস্তিত্ব অসমত নাই ভাৰতবৰ্ষত নাই মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব আৰু অসমতো আমি খুব ভাল ইলেকশ্যনত ৰিজাল্ট কৰিম 12টা সিটত কমেও আমি জিকিম আৰু বেলেগ দল কৰি লাভ নাই বুলি সকলোৱে বুজি উঠি আমাৰ দললৈকে আহিছে আৰু আহি থাকিব আমি সকলোকে উষ্ম আদৰণি জনাম মই একচুৱেলি মই আপোনালোকে জানে মই বান নিয়ন্ত্ৰণ বিভাগ চাওঁ বা আৰু অন্য বিভাগ চাওঁ পৰ্যটনৰ দিশটো মই বিশেষকৈ ক'ব নোৱাৰিম কিন্তু যদি মোক বুজাই দিয়ে মোৰ সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত আলোচনা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই বস্তুটো জানি তেখেতে আগুৱাই লৈ গৈছে আৰু যদি আপোনালোকৰ কিবা ক'ব লগা আছে মই মন্ত্ৰীসভাত ক'বলৈকে ক'ম বুলি প্ৰতিশ্ৰুতি দিম আৰু কৰিবলৈ চেষ্টা